নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বান্তি চক্ৰৱৰ্তী আৰু মই মোৰ ফেচবুক পেজ বান্তি চক্ৰৱৰ্তী আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে ট্ৰু ফাৰ্মিং নলেজত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিম। দুদিনমান আগত মোৰ অলপ চৰ্দিৰ প্ৰব্লেম হৈছিলে, যাৰ কাৰণে মই সচৰাচৰ হোমিঅ'পেথিক মেডিচিন খাওঁ। গতিকে মই এজন অভিজ্ঞ হোমিঅ'পেথি ডক্টৰৰ ওচৰত গৈছিলোঁ চৰ্দি জ্বৰৰ ঔষধ ল'ব কাৰণে। মোৰ কাৰণে ঔষধ লৈছোঁ আৰু লগত মোৰ কিছুমান ডাঙৰ হাঁহ আছে বুলি মই কৈছিলোঁ। আৰু সেই ডাঙৰ হাঁহকেইটা এটা প্ৰব্লেম দেখা কি গৈছে জানো, যে তেওঁলোকে কি কৰি আছে, আপোনাৰ খাই আছে, ভাল খাই আছে, খোৱা বোৱা কৰি আছে। হঠাৎ দেখিছোঁ যে ইহঁত কিবা কাৰণত মৰি বহি থাকে। অলপ লেংৰা টাইপৰ অলপ খোজকাঢ়াৰ পাছত তেওঁলোক হাঁহকেইটা মৰি গৈছে। তাৰপাছত মই কৰিছোঁ বোলে মই যেতিয়া মোৰ কাৰণে আহিছোঁ, গতিকে মোৰ হাঁহকেইটাৰ বিষয়ে অলপ আলোচনা কৰি চাওঁ। আৰু এই হোমিঅ'পেথি ডক্টৰজনে কি কৰিলে, মোক এটা মেডিচিন দিলে। যেতিয়া মই তেওঁলোকক মোৰ হাঁহৰ প্ৰব্লেমৰ কথা ক'লো, প্ৰব্লেমৰ কথা কোৱাৰ পিছত তেওঁ মোক এটা ডাইলুচন এটা দিলে, হোমিঅ'পেথিকৰ ডাইলুচন এটা দিলে আৰু ক'লে যে এইটো আপুনি আপোনাৰ যিমানকেইটা হাঁহ আছে প্ৰতিটো হাঁহৰ সাপেক্ষে এটা হাঁহত 2 টোপালকে ঔষধ আপুনি পানীৰ লগত বা দানাৰ লগত দি থৈ গৈ থাকক। তাৰপাছত মই তেওঁলোকক দিলোঁ আৰু এই মোৰ হাঁহকেইজনী সুস্থ হৈ উঠিলে আৰু এতিয়া মোৰ হাঁহকেইজনী অৱশ্যে মৰা বন্ধ হ'ল। তাৰপাছত মই ভাবিলোঁ যে যেতিয়া মোৰ হাঁহকেইটা ঠিক হৈছে, গতিকে মই এই বস্তুটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু সেইটো বিষয় লৈ পেলাই মই আহিছোঁ। তাৰপাছত এই ডক্টৰজনে মোক যি মেডিচিনটো দিছিলে, এইটো সৰু 20 ml মেডিচিনৰ পেকেট এটাত দিছিলে। যিহেতু মোৰ হাঁহ কম আছে, 12টা মান হাঁহ আছে, গতিকে ইমান মেডিচিন নালাগে, 2-3 দিন খোৱালেই হৈ যাব। তাৰপাছত তেওঁ মোক যি মেডিচিনটো দিছিলে, সেই মেডিচিনটো তেওঁ মোক দেখাইছিলে। তাৰপাছত মই ইণ্টাৰনেটত চাৰ্চ কৰি পেলাই আপোনালোকৰ কাৰণে কি কৰিলোঁ, সেই যিটো মেডিচিন আছে, মেডিচিনটো মই ভিডিঅ' স্ক্ৰীণত লগাই দিছোঁ, আপোনালোকে চাব পাৰে। হিট ষ্টেজ ড্ৰপ বুলি, এই হিট ষ্টেজ ড্ৰপটো কি কৰিছোঁ, ৰাতিপুৱা আৰু গধূলি 2 টাইম কি কৰিছোঁ, প্ৰতিটো হাঁহৰ সাপেক্ষে 2 টোপালকে ঔষধ মই দানাৰ লগত মিহলাই পেলাই তেওঁলোকক দি আছিলোঁ আৰু 3 দিন খুৱাইছোঁ। এতিয়া মোৰ হাঁহকেইটা সম্পূৰ্ণৰূপে সুস্থ আছে আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আপোনালোকে ভিডিঅ'টো ভালকে চাওক আৰু যি মেডিচিনটো দিছোঁ মই আপোনালোকৰ শ্বেয়াৰ কৰিলে আপোনালোকৰ মেডিচিনটো ব্যৱহাৰ কৰক। যদি আপোনালোকৰ হাঁহ এনেকা হৈ আছে যে আপোনালোকৰ হাঁহ কি কৰিছে, খাই বৈ আছে ভাল, ৰাতিপুৱা ওলাইছে ভাল, পথাৰত গৈছে, পানীত আপোনাৰ ফুৰি আছে, ভাল হেৰি কৰি আছে, কিন্তু ঘৰত আহি পেলাই আপুনি ৰাতিপুৱা উঠি পেলাই চালে যে এজনী হাঁহ মৰি আছে বা এটা হাঁহ মৰি আছে। আপুনি তেতিয়া কি কৰিব পাৰে, এই মেডিচিনটো, কথাটো গৰমৰ কাৰণে এনেকা হৈ আছে, গৰম থকাৰ কাৰণে আমাৰো যদি বেছি গৰম লাগে তেনেহ'লে আমাৰ কেনেকা লাগে, মূৰটো অলপ ঘূৰাই থাকে, হয় নে নহয়? মূৰ ঘূৰাই, কেতিয়াবা কিছুমান মানুহ চাব যে গৰমৰ কাৰণে বেহুচ হৈ পৰি গৈছে, তেতিয়া আমি নানান ধৰণৰ মেডিচিন ইউজ কৰোঁ, যাৰ কাৰণে আমি সুস্থ হৈ উঠো। গতিকে তেওঁলোকৰো হাঁহতটো এনেই গৰম বেছি আৰু যাৰ কাৰণে তেওঁলোকে অলপ গৰমত ভুগি থাকে। এই হিট ষ্ট্ৰেছ ড্ৰপটো ইউজ কৰিলে কি হ'ব, সেই গৰমৰ কাৰণে হোৱা মৃত্যুৰ সংখ্যাটো কমি যাব। গতিকে আপোনালোকে ইউজ কৰক। আৰু মই প্ৰতিটো ভিডিঅ'তে মই কওঁ যে যিকোনো মেডিচিন ইউজ কৰাৰ আগত আপুনি ভেটেৰিনেৰী ডক্টৰৰ লগত আলোচনা কৰি ল'ব আৰু আপোনাৰ ওচৰে পাজৰে থকা যিকোনো এটা ভেটেৰিনেৰী ডক্টৰৰ লগত আপুনি এই বিষয়টো লৈ পেলাই এবাৰ চৰ্চা কৰি ল'ব যে মোৰ হাঁহ কেইজনী এনেকা প্ৰব্লেম হৈ আছে আৰু মই এইটো মেডিচিন খুৱাব বিচাৰি আছোঁ, মই কি খুৱাম নেকি? যদি তেওঁ কয় যে খুৱাব পাৰে তেনেহ'লে আপুনি খুৱাওক। আৰু যদি কয় যে নাই, মই ভিডিঅ'ত কৈ আছোঁ, আপুনি সেইটো মতে আপুনি হেৰি কৰিব, খুৱাব, তেনেহ'লে আপুনি খুৱাওক। মই মোৰ হাঁহক খুৱাইছোঁ, আপোনালোকেও খুৱাওক আৰু আপোনালোকৰ হাঁহকেইটা সুস্থ কৰি তোলক। সকলোৱে স্বাৱলম্বী হওক, এয়াই মই ভগৱানৰ ওচৰত কামনা কৰিছোঁ। ধন্যবাদেৰে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যিমান পাৰে আপোনালোকে মোক ছাপোৰ্ট কৰক, ছাবস্ক্ৰাইব কৰক আৰু মানুহৰ লগত শ্বেয়াৰ কৰক যাতে মই আগুৱাই যাব পাৰোঁ। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।